ঘটনা কি ক'ম, আমাৰ নিজৰ ভতিজা দাদাৰ একমাত্ৰ সন্তান অভিজিত চেতিয়া বৰ শান্তশিষ্ট ল'ৰা, ঠাণ্ডা ল'ৰা। কাৰো লগত আজিলৈকে আমি 23-24 বছৰ বয়সৰ যদিও আজিলৈকে কোনোদিন আমি হাই কাজিয়া বা এনেকুৱা বেয়া হেৰি কৰা দেখা হোৱা নাই। যোৱাকালি তেওঁলোক ঠিক 8মান বজালৈকে আমাৰ গাঁৱতেই আছিলে। তাৰ লগৰ এজন দেউতাকক সাপে খুটিছিলে। সাপে খুটাৰ কাৰণে দেউতাককো আমাৰ গাঁৱলৈ আনি জৰা ফুকা কৰি ঘৰত থ'বলৈ গৈছিলে, ওচৰতে লুখুৰাখন বুলি। আৰু থোৱাৰ পিছতে ৰাতি 9মান বজাত মাকে ফোন কৰিছে যে ভাত হ'লা খাহি। তেতিয়া সি কৈছে যে মোৰ লগৰ ল'ৰাটোৰ ঘৰতে খাই যাম, তোমালোকে খোৱা হোৱা বুলি ক'লে। তাৰপিছত হয়তো চাগে তেওঁলোক ক'লৈ গ'ল কি গ'ল ঘৰতো গম নাপায়। আমি ৰাতিপুৱা গাঁওবুঢ়াই যেতিয়া খবৰ দিছেহি, থানাৰ পৰাও ফোন কৰিছে, আমি তেতিয়াহে খবৰ পাইছোঁ। এটা শোকাকুল পৰিৱেশ, আমি সকলো ভাগি পৰিছোঁ, মৰ্মাহত হৈছোঁ। যিহেতু একমাত্ৰ সন্তান আৰু এই বৰ্ষতে ফাগুন মানলৈ ঠিক বিয়া বাৰুৰ কথাও চলি আছিলে। গতিকে কি ক'ম, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এনে দুৰ্ঘটনা আৰু নতুন বৰ্ষত কাৰো নহওক। ঘটনা কি ক'ম, আমাৰ নিজৰ ভতিজা দাদাৰ একমাত্ৰ সন্তান অভিজিত চেতিয়া বৰ শান্তশিষ্ট ল'ৰা, ঠাণ্ডা ল'ৰা। কাৰো লগত আজিলৈকে আমি 23-24 বছৰ বয়সৰ যদিও আজিলৈকে কোনোদিন আমি হাই কাজিয়া বা এনেকুৱা বেয়া হেৰি কৰা দেখা হোৱা নাই। যোৱাকালি তেওঁলোক ঠিক 8মান বজালৈকে আমাৰ গাঁৱতেই আছিলে। তাৰ লগৰ এজন দেউতাকক সাপে খুটিছিলে। সাপে খুটাৰ কাৰণে দেউতাককো আমাৰ গাঁৱলৈ আনি জৰা ফুকা কৰি ঘৰত থ'বলৈ গৈছিলে, ওচৰতে লুখুৰাখন বুলি। আৰু থোৱাৰ পিছতে ৰাতি 9মান বজাত মাকে ফোন কৰিছে যে ভাত হ'লা খাহি। তেতিয়া সি কৈছে যে মোৰ লগৰ ল'ৰাটোৰ ঘৰতে খাই যাম, তোমালোকে খোৱা হোৱা বুলি ক'লে। তাৰপিছত হয়তো চাগে তেওঁলোক ক'লৈ গ'ল কি গ'ল ঘৰতো গম নাপায়। আমি ৰাতিপুৱা গাঁওবুঢ়াই যেতিয়া খবৰ দিছেহি, থানাৰ পৰাও ফোন কৰিছে, আমি তেতিয়াহে খবৰ পাইছোঁ। এটা শোকাকুল পৰিৱেশ, আমি সকলো ভাগি পৰিছোঁ, মৰ্মাহত হৈছোঁ। যিহেতু একমাত্ৰ সন্তান আৰু এই বৰ্ষতে ফাগুন মানলৈ ঠিক বিয়া বাৰুৰ কথাও চলি আছিলে। গতিকে কি ক'ম, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এনে দুৰ্ঘটনা আৰু নতুন বৰ্ষত কাৰো নহওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।